আমি যেতিয়া এম ই স্কুলত পঢ়িছিলোঁ তেতিয়া কিতাপত পাইছিলোঁ, সমাজ বিজ্ঞানত পাইছিলোঁ যে ভাৰতবৰ্ষৰ নাগৰিকসকলে ভাৰতৰ যিকোনো ৰাজ্যত বসবাস কৰিব পাৰে, যিকোনো ঠাইত মাটি কিনি স্থায়ীভাৱে বসবাস কৰিব পাৰে, কিন্তু মানুহজন ভাৰতীয় নাগৰিকত্ব থাকিব লাগিব। কিন্তু আমি যে এম ই স্কুলৰ কিতাপখনত পঢ়িছিলোঁ সেই কথাবোৰ এতিয়া ওলোটা হৈ আছে। এটা ভিডিঅ' দেখুৱাই লৈছোঁ, আপুনি ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট যোগে আপোনালোকৰ মতামত আগবঢ়াব। মিয়া হয়নে নহয়? তোক ঘৰ খুজাই খুজালে লাগে, তোক মই 24 ঘণ্টা সময় দিছোঁ, 24 ঘণ্টা সময় দিছোঁ, এই ডেম খালী কৰি ইয়াৰ পৰা খুজালে যাব লাগিব, অৱস্থা বেয়া কৰি দিম কিন্তু নহ'লে। শুনিছ নে কি কৈছোঁ? কাম খুলি এইখন অসমতে দুভাগ কৰি ৰাজনীতি কৰি আছে হিন্দু আৰু মুছলমান একাংশ দল আৰু সংগঠনে। এই যে আপোনালোকৰ ভিডিঅ'টো দেখিলে, এই ভিডিঅ'টোত অসমৰ এখন জিলা শিৱসাগৰ। এই শিৱসাগৰ জিলাত অসমৰ বিভিন্ন জিলাৰ পৰা মুছলমান নাগৰিকসকলে ব্যৱসায় হওক, বাণিজ্য হওক, চাকৰি সূত্ৰে হওক, যিকোনো কামত ধৰক শিৱসাগৰত গৈছে। তেওঁলোকে শিৱসাগৰত বসবাস কৰি শান্তিপ্ৰিয়ভাৱে তেওঁলোকে কাম কৰি ব্যৱসায় বাণিজ্য আগবঢ়াই আছে। কিন্তু তাত হেনচকু একাংশ সংগঠনক আৰু অনলাইভ কেমেৰাৰ সন্মুখত কেনেদৰে ধমকি দি আছে চাওক। আপোনালোকেতো ভিডিঅ'টো চালে কেনে অনুভৱ হয়? এখন ৰাজ্যৰ নাগৰিকসকলে এখন জিলাৰ পৰা আন এখন জিলাত যাব নোৱাৰিব আৰু অন কেমেৰাত ধমক দিব আৰু প্ৰশাসনে চকু মুদি কুলিৰ ভাও ধৰিব, এয়া কেনেকৈ সম্ভৱ? গৃহ বিভাগ বোলা বস্তু কিন্তু আমাৰ অসমত আছে আৰু গৃহ বিভাগৰ দায়িত্বত খুদ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৃহমন্ত্ৰী থকা অৱস্থাত অসমত এই ধৰণৰ যিটো কাৰবাৰ, নাগৰিকত্ব হৰণৰ যি কাৰবাৰ, নাগৰিকৰ ওপৰত যে এটা জোৰ জুলুম মুছলমান কাৰণেই এইদৰে শিৱসাগৰৰ পৰা তেওঁলোকে অন কেমেৰাত ধমকি দিব পৰা সাহস দেখুৱাব যে পাৰিছে, তেন্তে এটাই অনুভৱ হয় ৰাজ্যখনত আইন শৃংখলা জড়িত যে এটা বস্তু আছে, সেই আইন শৃংখলা বৰবাদ হৈ গৈছে। আইন শৃংখলা তেওঁলোকে চৰকাৰে ধৰি ৰাখিব পৰা নাই। অন কেমেৰা লাইভ এনেকৈ নিউজত দি আছে, এনেকৈ ধমকি দিব পৰা সংগঠন তেওঁলোক আচলতে উগ্ৰপন্থী হ'ব লাগিব। উগ্ৰপন্থী নহ'লে, সামাজিক সংগঠন হ'লে এইদৰে অন কেমেৰাত ৰাজ্যৰ বৈধ নাগৰিক তেওঁলোক মুছলমান হ'ল বুলিয়েই এইদৰে ধমকি দিব পাৰেনে? তেওঁলোকক শিৱসাগৰ ত্যাগ কৰিব ক'ব পৰাৰ সাহস এই যিটো সংগঠনৰ এই নেতাকৰ্মীসকলে যে পাই আছে, এই যদিও মুছলমানক বেয়া পায় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, আপুনি অন্তত ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে এই অন কেমেৰাত ধমকি দিয়া এই নেতা পালি নেতাসকলক এৰেষ্ট কৰাৰ দায়িত্ব কিন্তু গৃহমন্ত্ৰীৰ। 24 ঘণ্টাৰ ভিতৰত উজনি অসম খালী কৰিব লাগিব মিয়াই, শুনিলে নহয়? বেট লৈ গলু পিটন খাবি তই। আৰু অসমৰ DGP মহোদয়ক কৈছোঁ, লগতে শিৱসাগৰৰ যিজন SP ডাঙৰীয়াক কৈছোঁ, আপোনালোকে আইনৰ মানুহ হৈ এইদৰে আইন বহিৰ্ভূতভাৱে জিলাখনৰ ভিতৰত, ৰাজ্যখনৰ ভিতৰত এখন জিলাৰ নাগৰিক আন এখন জিলাত কাম কৰিব নোৱাৰিব, তেওঁলোকক ধমকি দি তেওঁলোকক খেদাই দিব। আৰু SP মহোদয় আপুনি হাত সাৱটি খাৰু পিন্ধি যে বহি থাকিব, এয়া কিন্তু হ'ব নোৱাৰে। আপোনাক অনুৰোধ জনাইছোঁ শিৱসাগৰৰ SP ডাঙৰীয়াক, আপুনি আপোনাৰ যিটো ক্ষমতা, আপুনি ক্ষমতা প্ৰয়োগ কৰাৰ প্ৰয়োজন আছিল। 24 ঘণ্টাৰ ভিতৰত সেই নেতা পালি নেতাসকলক কিন্তু এৰেষ্ট কৰাৰ দায়িত্ব আপোনাৰ আছিল। চমুটো কেছ কিন্তু আচলতে গ্ৰহণ কৰিব লাগিছিল পুলিচে। এনেকৈ নাগৰিকৰ ওপৰত হাৰাশাস্তি কৰা কোনোপধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে। শেষত আৰু এটা কথা ক'ম, এই অসমৰ যিবোৰ মুছলমান নাগৰিক মিয়া বুলি যাক তুচ্ছ তাচ্ছিল্য কৰা হয়, তথাকথিত যাক মিয়া আখ্যা দিয়া হয়, সেই তথাকথিত মিয়া মানুহক কৈছোঁ, আপোনালোকে উজনি অসমত নগ'লে, উজনি অসমত গৈ কাম নকৰিলে, উজনি অসমত গৈ ব্যৱসায় নকৰিলে আপোনালোকৰ ভাত পানী পেটত নাযাব নেকি? আপোনালোকক আহ্বান জনাইছোঁ, উজনি অসম ত্যাগ কৰক। আপোনাক যদি যিহেতু আপোনালোকক বেয়া পাইছে, আপোনালোকে আপুনি গুচি আহক, ঘৰত কাম কৰক, নিজৰ গাঁওখনত কাম কৰক। নিজৰ গাঁৱত কাম কৰিলেও, নিজৰ অঞ্চলত কাম কৰিলেও কিন্তু আপোনালোকৰ পৰিয়াল পোহপাল দিব পাৰিব। কিয় কৈছে এইটো কিন্তু কথাটো আক্ষেপেৰে ক'ব লগা হৈছে। সেই মিয়া মুছলমানখিনিক কৈছোঁ, আপোনালোকে
নিজৰ অঞ্চলত কাম কৰি খাওক যেহেতু আইন শৃংখলা ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰৰ আছিল বা প্ৰশাসনৰ আছিল তেওঁলোকে প্ৰশাসনে আইন শৃংখলা ৰক্ষা কৰা ব্যৰ্থ হৈছে গতিকে আপোনালোকে নিজৰ প্ৰাণৰ মমতাত ঘূৰি আহি নিজৰ জিলাখনত কাম কৰক নিজৰ জিলাত কাম কৰি হাজিৰা কৰি খাওক তথাপিও শান্তিৰে বসবাস কৰক অসমত আমি কেতিয়াও অশান্তি হোৱা কামনা নকৰোঁ আসলতে অসমখন আছিল এটা বাৰে বৰণে সংস্কৃতি অসমৰ কৃষ্টি সংস্কৃতি ভাষা এটা মিলনভূমি অসম শংকৰ আজানৰ দেশ বুলি যাক কোৱা হৈছিল আৰু তাত নৎসাত কৰা হৈছে এতিয়া আৰু সেই শংকৰ আজানৰ দেশ হৈ থকা নাই কাৰণ যিটো অৰাজকতা ৰাজনীতিৰ কাৰণে চলি আছে সেই অৰাজকতাৰ কাৰণে কৈছোঁ অসমখনক অস্থিৰ কৰাৰ যিবিলাকে চেষ্টা কৰে তেওঁলোকে অস্থিৰ কৰা যাতে কৰিব নোৱাৰে তাৰ কাৰণে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু মোৰ ভিডিঅ'টো আপোনালোকে বেছি বেছিকৈ শ্বেয়াৰ কৰক প্ৰশাসনক যাতে অৱগত হয়